মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 6ৰ চেপ্টাৰ নম্বৰ 6, চেপ্টাৰটোৰ নাম হৈছে ভগ্নাংশ। এই চেপ্টাৰটোৰ অনুশীলনী 6A কুৱেশ্যন নম্বৰ 1ৰ পৰা 5লৈ এই 5টা প্ৰশ্নৰ আমি সমাধান কৰিম। কুৱেশ্যন নম্বৰ 1টো হৈছে তলৰ ভগ্নাংশবোৰৰ পৰা প্ৰকৃত আৰু অপ্ৰকৃত ভগ্নাংশবোৰ বাছি উলিওৱা। আমাক ইয়াত কিছুমান ভগ্নাংশ দিছে, আমি বাছি উলিয়াব লাগে এই ভগ্নাংশবোৰৰ কোনটো প্ৰকৃত ভগ্নাংশ আৰু কোনটো অপ্ৰকৃত ভগ্নাংশ। তাৰ আগতে আমি জানিব লাগিব প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ কি হয়। যিবোৰ ভগ্নাংশৰ হৰতকৈ লব ডাঙৰ সেই ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশ বোলে, আৰু যিবোৰ ভগ্নাংশৰ হৰতকৈ লব সৰু সেই ভগ্নাংশবোৰক প্ৰকৃত ভগ্নাংশ বোলে। যেনে 100/1 এই ভগ্নাংশটোত যদি আমি চাওঁ, তলৰটো হৈছে হৰ আৰু ওপৰটো হৈছে লব। হৰ হৈছে 100 আৰু লব হৈছে 1। হৰটো লবতকৈ ডাঙৰ, সেইকাৰণে এই ভগ্নাংশটো হ'ব প্ৰকৃত ভগ্নাংশ। আৰু এই 9/13 এইটো যদি চাওঁ আমি, ইয়াত 9টো হৈছে হৰ আৰু 13টো হৈছে লব। ইয়াত হৰতকৈ লবটোহে ডাঙৰ, গতিকে এই ভগ্নাংশটো হ'ব অপ্ৰকৃত ভগ্নাংশ। কেতিয়াবা হৰ আৰু লব যদি সমান সমান হয়, যেনেকুৱা ইয়াত আছে 49/49, ইয়াত লব আৰু হৰ সমান সমান, গতিকে এই ভগ্নাংশটো হ'ব অপ্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ হ'বলৈ হ'লে হৰটো ডাঙৰ হ'ব লাগিব লবতকৈ, আৰু অপ্ৰকৃত ভগ্নাংশ হ'বলৈ হ'লে লবটো ডাঙৰ হ'ব লাগিব হৰতকৈ। 9/13 এইটো যিটো ভগ্নাংশ আছে, এই ভগ্নাংশত যিহেতু লবটো ডাঙৰ হৰতকৈ, 9/13টো হ'ব অপ্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত আছে 194/264। ইয়াতো চেম, হৰটো সৰু হয় লবতকৈ, লবটো ডাঙৰ, এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছৰটো হৈছে 100/1। ইয়াত যিহেতু হৰটো ডাঙৰ, এইটো হ'ব প্ৰকৃত ভগ্নাংশ। ইয়াত 696/469 এই ভগ্নাংশটোত হৰটো ডাঙৰ লবতকৈ, এইটো হ'ব প্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত 1024/940, ইয়াতো চেম, হৰটো ডাঙৰ, প্ৰকৃত ভগ্নাংশ হ'ব। ইয়াৰ পিছত 23/63, 23টো হৰ আৰু 63টো হৈছে লব, হৰটো সৰু লবতকৈ, এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত আছে 49/49, ইয়াত লব আৰু হৰ সমান সমান, এনেকুৱা ধৰণৰ যদি ভগ্নাংশ হয়, সেইটো আমাৰ অপ্ৰকৃত ভগ্নাংশ হয়। এইটো এটা মিশ্ৰ ভগ্নাংশ, 2/4 এই ভগ্নাংশত যদি আমি অপ্ৰকৃত ভগ্নাংশ লওঁ, তেতিয়াহ'লে হ'ব আমি 4ৰে 2ক পূৰণ কৰিব লাগিব আৰু 1টো যোগ দিব লাগিব। 4ৰে যদি আমি 2ক পূৰণ কৰোঁ, তেতিয়াহ'লে হ'ব 4 2 গুণ 8, আৰু 1টো যদি আমি যোগ দিওঁ, তেতিয়াহ'লে হ'ব 9, অৰ্থাৎ 4/9 হ'ব, আৰু 4/9ও এটা অপ্ৰকৃত ভগ্নাংশ। এইটো এটা অপ্ৰকৃত ভগ্নাংশ হ'ব। ইয়াৰ পিছত আছে 17/9, ইয়াত যিহেতু লবতকৈ হৰটো ডাঙৰ, এইটো হ'ব প্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত আছে 200/100, ইয়াত হৰটো ডাঙৰ, এইটো কি হ'ব প্ৰকৃত ভগ্নাংশ। ইয়াৰ পিছত আমি 2 নম্বৰ অংকটো কৰিম।
সো 2 নম্বৰ প্ৰশ্নটো হ'ল 7 হৰ বিশিষ্ট 4টা প্ৰকৃত ভগ্নাংশ লিখা। অৰ্থাৎ আমি 4টা এনেকুৱা ভগ্নাংশ লিখিব লাগিব যাতে আমাৰ হৰটো 7 হয় আৰু ভগ্নাংশটো যাতে প্ৰকৃত ভগ্নাংশ হয়। সো যদি আমি এনেকুৱাকৈ লিখো সো এই 4টা ভগ্নাংশৰ আমাৰ হৰ 7 আৰু এই ভগ্নাংশবোৰ কি হ'ব লাগিব প্ৰকৃত ভগ্নাংশ হ'ব লাগিব। যদি প্ৰকৃত ভগ্নাংশ হ'ব লাগে তেতিয়াহ'লে আমি লবটো 7তকৈ কম সংখ্যা ল'ব লাগিব। যদি আমি 7 ভাগৰ 1 লিখো তেতিয়াহ'লে এই ভগ্নাংশ এটা প্ৰকৃত ভগ্নাংশ হ'ব, কিয়নো লবটো হৰতকৈ সৰু। সো ইয়াত যদি আমি 7 ভাগৰ 2 লিখো এইটো এটা প্ৰকৃত ভগ্নাংশ হ'ব, আৰু ইয়াত যদি মই 3 লিখো এইটো হ'ব। ইয়াত যদি মই 7 ভাগৰ 4 লিখো এইটো এটা প্ৰকৃত ভগ্নাংশ হ'ব। সো এতিয়া চোৱা আমাৰ হৰ 7 হ'ল আৰু এই 4টা ভগ্নাংশৰ হৰ 7 আৰু এই 4টা ভগ্নাংশ একোটা প্ৰকৃত ভগ্নাংশ। সো 3 নম্বৰ প্ৰশ্নটোত কৈছে 11 হৰ বিশিষ্ট 4টা অপ্ৰকৃত ভগ্নাংশ লিখা। অৰ্থাৎ 4টা আমাৰ অপ্ৰকৃত ভগ্নাংশ লিখিব লাগে আৰু হৰটো যাতে আমাৰ 11 হয়। সো আমি 4টা এনেকুৱা ভগ্নাংশ লিখিম যে 4টা ভগ্নাংশ অপ্ৰকৃত হ'ব আৰু হৰবোৰ 11 হ'ব। সো অপ্ৰকৃত যদিও ভগ্নাংশ লিখিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব 11তকৈ লবটো ডাঙৰ হ'ব লাগিব। অৰ্থাৎ ইয়াত আমি দিব পাৰোঁ 12, 11 ভাগৰ 12, 11 ভাগৰ 13, 11 ভাগৰ 14, 11 ভাগৰ 15। সো এই 4টা ভগ্নাংশৰ যদি আমি হৰ চাওঁ হৰ কিমান আছে হৰ 11 আছে আৰু প্ৰত্যেকটো ভগ্নাংশই অপ্ৰকৃত ভগ্নাংশ হৈছে। সো ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো হ'ল 9 লব বিশিষ্ট 4টা প্ৰকৃত ভগ্নাংশ লিখা। অৰ্থাৎ লব আমাৰ কিমান হ'ব লাগিব লব 9 হ'ব লাগিব আৰু ভগ্নাংশ 4টা যাতে কি হয় প্ৰকৃত হয়। সো আমি সকলোৱে জানো যে ওপৰটো হৈছে লব। সো 9টো আমাৰ লব, আৰু যদি আমি ইয়াক প্ৰকৃত কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ হৰবিলাক কি কৰিব লাগিব ডাঙৰ কৰিব লাগিব। অৰ্থাৎ আমি ইয়াত 10 দিব পাৰোঁ, 10 ভাগৰ 9, ইয়াত আমি 11 দিব পাৰোঁ, 12 বহুৱাব পাৰোঁ আৰু ইয়াত 13 বহুৱাব পাৰোঁ। এতিয়া চোৱা 4টা ভগ্নাংশ লিখিছোঁ মই, 4টা ভগ্নাংশৰ লববোৰ 9 আৰু এই 4টা ভগ্নাংশ একোটা প্ৰকৃত ভগ্নাংশ। সো 5 নম্বৰ প্ৰশ্নটোত কৈছে 15 লব বিশিষ্ট 4টা অপ্ৰকৃত ভগ্নাংশ লিখা। অৰ্থাৎ লবটো কিমান হ'ব লাগিব 15 হ'ব লাগিব আৰু এই ভগ্নাংশ 4টা কি হ'ব লাগিব অপ্ৰকৃত ভগ্নাংশ হ'ব লাগিব। সো লবটো আমাৰ কিমান হ'ব লাগিব 15। যিবোৰ ভগ্নাংশৰ হৰটো লবতকৈ সৰু হয় সেই ভগ্নাংশবোৰ হৈছে অপ্ৰকৃত ভগ্নাংশ। ইয়াত যিহেতু 15টো লব হিচাপে আছে, যদি আমি এক অপ্ৰকৃত কৰিব বিচাৰোঁ তেতিয়াহ'লে ইয়াত আমি 15তকৈ সৰু সংখ্যা ল'ব লাগিব। সো মই ইয়াত 10 লৈছোঁ। ইয়াত চোৱা 10 ভাগৰ 15 এটা অপ্ৰকৃত ভগ্নাংশ, কিয়নো হৰটো লবতকৈ সৰু। সো ইয়াত মই 11 ভাগৰ 15 লিখিব পাৰোঁ, ইয়াত মই 12 ভাগৰ 15 লিখিব পাৰোঁ, ইয়াত মই 13 ভাগৰ 15 লিখিব পাৰোঁ। সো এই 4টা ভগ্নাংশৰ লব 15 আৰু এই 4টা ভগ্নাংশ একোটা অপ্ৰকৃত ভগ্নাংশ। সো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবা। চেনেলটো তোমালোকে প্ৰথমবাৰৰ বাবে চালে প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা।